ৱাটাৰ ৱাটাৰ মানে কি পানী জুবিন গাৰ্গ ডাঙৰীয়াই নগাঁৱৰ পৰা লামডিঙলৈ আহি থাকোঁতে বাটতে লিখিছিল মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি মই নদীৰ পৰা সাগৰলৈ যাব পাৰো সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰো মাথো মোৰ ৰং সলনি হ'ব পানীৰ সোৱাদ সলনি হ'ব পাৰে পাৰে এৰি যাম অকল বালি বালি আৰু বালি বালি বৰ হিংস্ৰ ঠাণ্ডাত শুকাই নিব তোৰ তেজ গৰমত উখহাই দিব তোৰ দুভৰি খোজ কাঢ়িব পাৰ যদি আহিবি মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰি বি ৱাটাৰ বি শ্বিপলেছ পানী যেনেকে বৰণহীন আকাৰহীন তেনেকে কৈছিলে তোমালোকো পানীৰ দৰে সকলোতে মিলিবলৈ চেষ্টা কৰা এই যে বালিৰ কথা ক'লে হয় সাগৰৰ তলিত থকা বালিতেই জুবিনৰ শেষ হ'ল আৰু এই বালিয়ে হিংসতাকে কথা কৈ সাগৰৰ তলিতে জুবিন গাৰ্গ গুচি গ'ল আমাৰ মাজৰ পৰা গতিকে এইজন মহান মনীষীক